সকলোকে নমস্কাৰ আৰু আজি দেওবাৰৰ এটি ধুনীয়া ৰাতিপুৱা আৰু ভাবিছোঁ আজি যেহেতু দেওবাৰ ঘৰত আটাইকেইটাই আছোঁ গতিকে ছোৱালী দুজনীৰ অকণমান যত্নকৈ লওঁ আৰু সেয়েহে দুইজনীৰ কাৰণে জবা ফুল অকণমান পিচি ল'লোঁ দৈ দি দিবলৈ। আকৌ ৰাতিপুৱা দেখিছেনে এই ব্ৰেকফাষ্ট হিচাপে আকৌ কি খাইছে, ছোৱালীহঁতে চিংৰা খায় গতিকে চিংৰা আনি দিলোঁ আৰু আমি আটাইকেইটাই ধুনীয়াকৈ বহি লৈ চাহকাপ খাই লৈছোঁ। চিংৰা বিশেষকৈ পিঁয়াজ দি খাইতো বহুত মজা লাগে। আপোনালোকে বাৰু কিহেৰে ভাল পায়? আৰু এয়া তাহাঁতে মিঠাই চিংৰা এয়া লাল চাহ খাবলৈ লৈছোঁ আৰু কিছু সময় পিছত ধুনীয়া আজি ৰ'দ দিছে ভাবিছোঁ সিহঁতক দৈ আৰু জবা ফুল পিচি লৈ লগাইছোঁ। চুলিখিনি বহুত ৰাফ হৈছে দুইজনী ছোৱালীৰে আৰু এনেকৈ সৰুতে মায়ে আমাক দিছিল গতিকে ময়ো মোৰ ছোৱালী দুজনীক দিবলৈ লৈছোঁ। এজনে ইজনকে দুইজনীৰ মূৰত লেপিছোঁ আৰু সিহঁতে বাৰু মূৰটো পাতি দিছে দেই। সিহঁতেও কৈছে যে চেম্পু দিয়াতকৈ নেচাৰেল চেম্পু হেনো ঘঁহিব। আৰু আমাৰ ইফালে পাহিও দেখিছেনে আৰু তাইৰ কথাখিনি শুনকচোন। পাহিয়া কি লগাই দিছা বা? হা হা এটা ঘঁহিলে কি হয়? হয় নেকি? দিয়া ধুনীয়াকৈ ঘঁহি দিয়া। ইয়াৰ পিছত আকৌ আহিল স্কিন কেয়াৰ, দৈ বেচন অকণমান হালধি গুড়ি দি ময়ো লগালোঁ আৰু সিহঁতেও লগাইছে ধুনীয়াকৈ স্কিনত। দুইজনে দেখিছেনে ইমান ষ্টাইল মানে কি আৰু নেচাৰেল বস্তু লগোৱাৰ ওপৰত সিহঁতে গুৰুত্ব দিয়ে দেই। আৰু ময়ো সিহঁতৰ লগতে সানি ল'লোঁ আৰু ইফালে দুপৰীয়াৰ বাবে ৰন্ধা বঢ়া আৰম্ভ কৰিলোঁ। বিশেষকৈ আজি ঢেকীয়া ভাজি খাম আৰু এয়া নদীৰ মাছ বুলি কিনি আনিলোঁ। আৰু কোনে কোনে বাৰু ঢেকীয়া বুটেৰে ভাজি খাই ভাল পায়, মই হ'লে বৰ ভাল পাওঁ দেই। আৰু দুইজনীকে এয়া লগাই মেলাই বাহিৰত বহি লৈছে, যি মন যায় তাকে আঁকি আছে দুইজনীয়ে। কিবা সাগৰ মহাসাগৰ পাহাৰ পৰ্বত কি আঁকিছে মই নাজানো, মুঠতে সিহঁতে পেইণ্টিং কৰি আছে। এইফালে দেখিছেনে নদীৰ মাছ বুলি কৈছে কিন্তু মাছখিনি আকৌ বেয়া ভাজতে ভাঙি গৈছে। গতিকে মই মাছখিনি মচমচীয়াকৈ ভাজিয়ে ল'লোঁ আৰু জিকাৰ লগত এয়া কঁঠাল গুটি সিজাই লৈ বনাব লৈছোঁ। ছোৱালী দুজনী খাব যিহেতু সিহঁতক মাছ মই দিয়া নাই তৰকাৰীখনত। এনেকৈয়ে আজি দুপৰীয়া ভাত সাঁজ খালোঁ। আজিলৈ বাই।